গুখিনি দেখা পাই নাকটো কুচাই যোৱাতকে গুখিনি যদি চাফা কৰি দিও বাটটো মুকলি হৈ যায়। দেউতাই যিটো শিকাই গৈছে আমাক দুটা এশটা নহলেও দুটাটো বচাব পাৰিম, দুটাটোৰ কেপাচিটি হ'ব আমাৰ। আপোনাৰ চকুত চকু পানী দেখিছে। মই দুৰ্গাৰ কথাটো মাইণ্ডলৈ আহিলে সেইটো এতিয়া আকৌ ৰিকল হৈ গ'ল যে তাইক কেনেকে মাৰিছিলে। এতিয়াতো আমাৰ ঘৰত 20-25টা মান আছেই চাগে, আৰু মেকুৰী মিলাই কেনে কৈছো দেই, গম পালে দেখিলে, কাৰণ আমিতো 100টা বচাবলৈ কেতিয়াও নোৱাৰোগৈ। কেপাচিটি থাকিলে পাৰিলো হয়, কেপাচিটিটো আমাৰ হাতত বহুতে কম। অত্যাচাৰ ডেইলি অত্যাচাৰ কি কম, এতিয়া মানুহৰ ওপৰতে অত্যাচাৰ হৈ আছে। কুকুৰ মেকুৰীটো আৰুৱে নেগলেক্ট হৈ যায়গৈ। তেনেকে মাহঁতে যেনেকুৱা এটা ভাল কাম কৰি আছে, তাৰ ভিতৰৰ পৰা মই যদি এটা ইয়াৰ পৰা লৈ পেলাই এডপ্ট কৰিব পাৰিছো, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। খুব এটা সুন্দৰ ভিডিঅ' হ'ব। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি প্ৰথমতে উল্লেখ কৰি লৈছো। দুগৰাকী ভগ্নী আছে, তেওঁলোকে খুব এটা মহান কাম কৰি আছে। যি সময়ত দেখিবলৈ পোৱা যায় বাটৰুৱা কুকুৰসমূহক বহুতে অত্যাচাৰ কৰে, মাৰ ধৰ কৰে, কিন্তু ঠিক তেনে সময়তে তেওঁলোকে কিন্তু ঘৰলৈ যি কুকুৰবিলাক আনি ঘৰতে নিজৰ খৰচত পুহিছে, এইদৰে ৰাখিছে। বহু কুকুৰ এতিয়ালৈকে উদ্ধাৰ কৰিছে। প্ৰথমতে তেওঁলোকক পৰিচয় কৰাই দিব বিচাৰিছো, বা নাম কেইটা আপোনালোকৰ প্ৰথমে জানিম। প্ৰথমতেতো নমস্কাৰ সকলোকে, আৰু আপুনি যে আমাক ছাপোৰ্ট কৰিব আহিছে সেইটোৰ কাৰণে ধন্যবাদ। মোৰ নামটো নিহাৰিকা ঢলুৱা। হয়, আৰু তেখেতৰ মোৰ নাম নন্দিতা ঢলুৱা। ভগ্নী দুগৰাকী, কোনগৰাকী ডাঙৰ? তাই ডাঙৰ, মই সৰু বাৰু। হয়, এতিয়া আপোনালোকৰ ঘৰত কিমান কুকুৰ ৰাখিছে? এতিয়াতো আমাৰ ঘৰত 20-25টা মান আছেই চাগে, আৰু মেকুৰী মিলাই কেনে কৈছো দেই, কুকুৰ মেকুৰী মিলাই, সৰু ডাঙৰ মিলাই কেনে কৈছো। এতিয়া কুকুৰ বিলাক আপোনালোকে বাটৰুৱা কুকুৰ ৰাখিছে, বহুতে বাটৰুৱা কুকুৰক বহু অত্যাচাৰ কৰে। গুৱাহাটী মহানগৰীতে বহুকেইটা সংবাদ মাধ্যমত নিউজো প্ৰচাৰ হৈছে। এই ক্ষেত্ৰত কি ক'ব বিচাৰে? বহুত দুখ লাগে কথাবোৰ গম পালে দেখিলে, কাৰণ আমিতো 100টা বচাবলৈ কেতিয়াও নোৱাৰোগৈ। কেপাচিটি থাকিলে পাৰিলো হয়, কেপাচিটিটো আমাৰ হাতত বহুতে কম আছে। ধৰক বহুত পৰিস্থিতিৰ হেৰিও আহি যায়, ধৰক মেণ্টেলিয়ে হওক, ফিজিকেলিয়ে হওক, ফাইনেন্সিয়েলিয়ে হওক, বহুতখিনিৰ হেৰি হৈ যায়। যিমানখিনি চেষ্টা কৰো বচাবলৈ ট্ৰাই কৰো, আৰু ডেইলি অত্যাচাৰ কি কম, এতিয়া মানুহৰ ওপৰতে অত্যাচাৰ হৈ আছে। কুকুৰ মেকুৰীটো আৰুৱে নেগলেক্ট হৈ যায়গৈ। তেনেকে খালি ৰিকুৱেষ্ট এটা কৰিব পাৰো, বা আপোনাৰ থ্ৰুৰে বা আপোনালোকৰ নিউজ চেনেলৰ থ্ৰুৰে, বা যি পডকাষ্ট হয় বা যেনেকেই হওক যিটো মাধ্যমে হওক, এটা মেছেজ দিবলৈ ট্ৰাই কৰি আছো যে পাৰে যদি সিহঁতক ইমান কষ্ট নিদিব, লাগিলে এৰি দিয়ক, চাবও নালাগে, খোৱাও দিব নালাগে, কিন্তু নামাৰিব, অত্যাচাৰ নকৰিব। মানুহৰ ক্ষেত্ৰতে মানুহ বাচি গৈ আছে, বহুত মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে, ডাঙৰ ডাঙৰ কেছেছ হৈ আছে। কুকুৰ মেকুৰীকোনো কেলে আপোনালোকে ধৰি আছে, সিহঁতকো এৰি দিয়কচোন। তাকো সিহঁতৰ নিজৰ লাইফ আছে, সিহঁতি জীয়াই থাকক। আমি মানুহ আৰু জন্তু একেলগে এক্সিষ্ট কৰো, জীয়াই থাকিব দিয়ক। পৃথিৱীয়ে আমাক তেনেকেই জীয়াইছে, সেইটোৱে বিচাৰিছো। আৰু আপোনালোকে সৰুৰ পৰা উদ্ধাৰ কৰিছো বুলি কৈছে বহু জীৱ জন্তু, কুকুৰে নহয় কেৱল। দেউতাৰ পৰা অনুপ্ৰাণিত হৈছো বুলি কৈছিল আপোনালোকে, সেই কথাটো অকণমান জনাওকচোন দেউতাৰ কথাটো। দেউতাই কওক তই। দেউতাৰ পৰা শিকিছো, এইটো সঁচা কথা। দেউতাই যেনেকে আৰ্হি দি গৈছে যে সমাজৰ মাজত খালি আমি নিগেটিভ খিনিয়ে ভাবি থাকিব নাপায় আৰু চাই থাকিব নাপায়। গুখিনি দেখা পাই নাকটো কুচাই যোৱাতকে গুখিনি যদি চাফা কৰি দিও বাটটো মুকলি হৈ যায়। সেইখিনি আমি চেষ্টা কৰো, যেন দেউতাই যিটো শিকাই গৈছে আমাক 100টা নহলেও দুটাটো বচাব পাৰিম, দুটাটোৰ কেপাচিটি হ'ব আমাৰ। সেই দুটা কৰি পেলাই আজি হ'ব 100টাৰ ওপৰ হৈছে আমাৰ। হয়, আৰু সৰুৰ পৰা আপোনাৰ চকুত চকু পানী দেখিছে। মই দুৰ্গাৰ কথাটো মাইণ্ডলৈ আহিলে সেইটো এতিয়া আকৌ ৰিকল হৈ গ'ল যে তাইক কেনেকে মাৰিছিলে। সেই বস্তুটো আজিলৈকে পাহৰিব পৰা নাই। দিন হৈ গ'ল, দুৰ্গাৰ কেছটোৰো আজি 20-25 দিনৰ ওপৰ হ'ল। সেইখিনি সময়তো তাইক কোবোৱা ভিডিঅ'টোত যেতিয়া দেখিছো, আৰু এতিয়ালৈকে কেছৰ একো হোৱা নাই, সেইটোও দেখা পাইছো। সেইকাৰণে মনত আহি পেলাই মোৰ পাৰা নাই, এতিয়া কেতিয়াবা হৈ যায়। হয়, নিশ্চয়। যি নহওক বাৰু, আপোনালোকে কেৱল কুকুৰ নহয়, সৰুৰ পৰা বহু জীৱ জন্তু উদ্ধাৰ কৰিছে। বান্দৰো উদ্ধাৰ কৰিছো কৈছে, মেকুৰী উদ্ধাৰ কৰিছে, সেইখিনি আৰু কি কি উদ্ধাৰ কৰিছে কওকচোন। বান্দৰ আছে, পাৰ আছে, সৰু বাজ্জি আছে, লাভবাৰ্ডছ আছে। ইহঁতৰ লাভবাৰ্ডছ আৰু বাজ্জি কেইটা আমি
এৰি দিয়া নাই, পিঞ্জিৰাতে আছে আজি যদি এৰি দিওঁ এইখিনি মুকলি আকাশখন সিহঁতৰ নহয়, সিহঁতি ইয়াৰ নহয়ে কিয় কি সিহঁতক মানুহবোৰে কিনে, কিহৰ কাৰণে কিনে সেইটোও বুজি নাপাওঁ। কিনাৰ কাৰণে আজি বেচিছে, ধৰি আনিছে, সিহঁতি নিজৰ পৃথিৱীখনৰ পৰা আমাৰ পৃথিৱীলৈ আহিছে, আৰু এই আকাশখনত যদি আমি এৰি দিওঁ সিহঁতি বাচি নাথাকে। সেইকাৰণে আজি আমি কাকো আজিলৈকে বেল বান্ধিও পোৱা নাই। হয় ভেটেনাৰীত নিলে বা ক'ৰবাত নিলে আমি বেলটো দিওঁ, এনে আমি বেল বান্ধিও নাই পোৱা। সিহঁতক মুকলিকে এৰি দিওঁ, আৰু সিহঁতি বাটটো বেলেগ বাটলৈ নাযায়েই, ঘৰখন এৰি নাযায়, সিহঁতি আমাৰ ঘৰতেই থাকে, ইয়াতে খাই ইয়াতেই থাকে, চাই পাৰতো হওক, পাৰটোকো বান্ধি পোৱা নাই। য'ত তেওঁলোকে সেফটি ফিল কৰে, মৰম য'ত তাতে থাকে ন। আজি আমাৰ পাৰকেইটাও আমাক এৰি পেলাই যোৱা নাই, আমিহে বৰংচত ৰাখিব, কিমান ৰাখিম বুলি কামাখ্যাত এৰো, কেতিয়াবা উগ্ৰতাৰা মন্দিৰত এৰো, কেতিয়াবা ঘৰৰ এইখিনিতে এৰো। এই পিছপিনে আমাৰ আছে কেইটামান, এতিয়াও আমি দেখা পাওঁৱেই ইহঁতক বচাই পেলাই যিটো মনৰ শান্তি লাগে। বহুত দিন কেতিয়াবা আমি বহুত দিন এটাৰ লগত লাগি থাকো, ডক্তৰেও কয় যে বাচিব নোৱাৰে নেকি, বা সেইটো এনেকেই থাকিব, মূৰ ঘূৰাইয়ে থাকিব, পাৰতো নাবাচে, কিছুমানৰ নাৰ্ভৰ প্ৰব্লেম থাকে। কিন্তু আমি আজিলৈকে চেষ্টা এৰি দিয়া নাই কাকো, লাষ্ট টাইমলৈকে আমি চেষ্টা কৰি থাকো। আৰু ভগৱানে সপাই আমাক ইমানখিনি শক্তি দিছে নেকি, যদি 100টা আনিছো তাৰ 90টা বচাইছো। হয়, আৰু এতিয়া যিখিনি কুকুৰ আপোনালোকে ৰাখিছে, যিসকলে এডাপ্ট কৰিব বিচাৰে, এই কথাটো অকণমান জনাই দিয়কচোন। আমি এতিয়া 15টা আনিছিলো নৱেম্বৰৰ 21 তাৰিখে, আজি আপোনাৰ ইহঁতৰ 2 মাহে হ'ব আৰু আমি ইহঁতক ডিৱাৰ্মিংখিনি কৰালো, আৰু এতিয়া 9টা এডপ্ট হ'ল। কিন্তু ল'ৰাবোৰ সোনকালে এডপ্ট হৈ যায়, ছোৱালীবোৰ মানুহে ল'বলৈ নিবিচাৰে, ভাবে কি আকৌ পপুলেশ্যন হ'ব, ইহঁতৰ পিছত কাম বাঢ়ে, সেইকাৰণে আমি ভাবিছো যদি কোনোবাই লয় আমাৰ পৰা, ষ্টেৰিলাইজো আমিয়ে কৰাই দিম। এনেতো আপোনালোকে পইচা পাতি একো আমি পইচা পাতি নিবিচাৰো, বৰংচ যদি ইহঁতক সহায় লাগে আমি হাতো এৰি নিদিওঁ। সেই ঘৰখনক যে আমি দি দিলো, আমি হাত এৰি দিওঁ, পিছুৱাই আহোঁ, সেইটোও নকৰো। আমি ইহঁতৰ ঘৰলৈ যাওঁ, ইহঁতক আমাৰ ঘৰলৈ মাতো, কেনেকে ঔষধ খুৱাব লাগে, কেনেকে ইহঁতৰ অসুখটো গম পাব লাগে, নাক চাক শুকাই গলে কি আছে, চকু টকু ঢেলা পৰিলে কি আছে, সেইখিনিও আমি যোনখিনিয়ে লয় আমি সিহঁতক শিকাই মেলি দিওঁ। আৰু ভন্টি এগৰাকী আছে, এই ভন্টি আহিছে, কি কবা? এডপ্ট কৰিতো বহুত ভাল লাগিলে, বাহঁতে যেনেকুৱা এটা ভাল কাম কৰি আছে, তাৰ ভিতৰৰ পৰা মই যদি এটা ইয়াৰ পৰা লৈ পেলাই এডপ্ট কৰিব পাৰিছো, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু ইয়াক লৈ পেলাই মই এতিয়া অকলশৰে ফিল নকৰোঁ। মই ইয়াতে কলেজ ষ্টুডেণ্ট হয়, অকলে থাকোঁ, তো এটা কম্পেনিয়ন লাগে, ই থাকে মোৰ লগত, আৰু মোৰ পিছে পিছে দৌৰি ফুৰে। এটা কম্পেনিয়ন সি মোক দিছে, আৰু এটা কম্পেনিয়ন মই তাক দি আছো, সেনেকুৱাই ভাল লাগি আছে। আৰু তুমি কোন ক্লাছত পঢ়ি আছা? মই একচুৱেলি BBA LLB কৰি আছো। তুমি এগৰাকী ষ্টুডেণ্ট হয়, তুমি কি ক'ব বিচাৰা? এতিয়া সাধাৰণতে কুকুৰৰ অত্যাচাৰ দেখিবলৈ পোৱা যায়, তোমাৰ মতামত কেনেধৰণৰ? মোৰ মতামত মানে কি ক'ম, ইয়াতে যেনে বাহঁতে ক'লে, বহুত দুখ লাগে এইবোৰ কথা দেখি পাই, আৰু ভাবিব নোৱাৰা কিছুমান কাম কৰি দিয়া মানুহবোৰে, আমি বুজিব নোৱাৰো কিহৰ কাৰণে, কি ভাবি সিহঁতে কৰিলে, বা কি বুজি সিহঁতে সেইখিনি মানে উপায়টো পালে, কি এনেকে আমি ট্ৰিট কৰিলে সিহঁতৰ কি শান্তি লাগে আমি ভালকে বুজি নাপাওঁ। যিহেতু মই ল'ত পঢ়ি আছো, এতিয়া আমি ন্যায়ৰ কাৰণে লাগি থাকো, মানুহৰ ন্যায়ৰ কাৰণে। আমি জন্তু জানোৱাৰ হতে সিহঁতে নিজে ক'ব নোৱাৰে সিহঁতৰ মনত কি হৈ আছে, বা সিহঁতে কি ফেচ কৰি আছে, কিন্তু আমি সিহঁতৰ কথা যদি বুজি পাওঁ, সিহঁতক এখন যদি ঘৰ দিওঁ, সিহঁতক এটা প্ৰটেকশ্যন দিওঁ। আমি এনেকুৱা নহয় কি অকল এডপ্ট কৰিলেই যে প্ৰটেকশ্যন হ'ব, এডপ্ট কৰাটো এটা বহুত ডাঙৰ লেভেলত। আমি ৰাস্তাই ঘাটে গৈ আছো, সিহঁতক শিলগুটি মাৰি পেলাই, সিহঁতক কি কয় মাৰি হৈকটি কৰি পেলাই, খেদি পেলাই আমি একো নাপাম। সিহঁতে যেনেকে আছে আমাক দিগদাৰ কৰা নাই, আমি সিহঁতক দিগদাৰ নকৰিলে সিহঁতেও আমাক দিগদাৰ নকৰিব। সিহঁতৰ কাৰণে ভাল ভাবিলে আমাৰো ভাল হ'ব, মানে সিহঁতেও আমাক প্ৰটেকশ্যনে দি আছে যিহেতু, সেয়ে ভাবো মই। ধন্যবাদ জনালো তোমাক, আৰু আপোনালোককো বহুত বহুত ধন্যবাদ জনালো। লোকেশ্যনটো যদি কৈ দিয়ে, আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ যদি আছে কৈ দিয়ে ভাল হ'ব। আপোনালোকে যদি আমাৰ পৰা এডপ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ এড্ৰেছটো হ'ল শ্ৰীনগৰ 2 নম্বৰ বাইলেণ্ড 11 নম্বৰ ঘৰ, আৰু আমাৰ কণ্টেক্ট নাম্বাৰটো হ'ল 8486660361।
হয় বহুত বহুত ধন্যবাদ জনালো ইমানখিনি সময় দিয়াৰ বাবে আৰু আপোনালোকে খুব এটা সুন্দৰ কাম কৰিছে তাৰ বাবেও বহুত বহুত ধন্যবাদ জনাইছো আচলতে সমাজত আমি যিমান কৈ থাকো যে বেয়া মানুহ বা অত্যাচাৰ চলি আছে বেয়া মানুহ আছে কিন্তু তাৰ মাজতে আপোনালোক আছে বা এনে ধৰণৰ বহুত মানুহ আছে নহয় সমাজখন সুন্দৰকে চলি আছে বুলি ক'ব লাগিব নহয় জানো আৰু যিখিনি বেয়া কাম কৰিছে নিশ্চয় সমাজত এইবিলাক দূৰ হওক আমি তাৰে কামনা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে আৰু বহু ভিডিঅ' সামাজিক মাধ্যমত দেখা যায় এনে ধৰণৰ ভিডিঅ'বোৰ আচলতে প্ৰচাৰ হ'ব লাগে আপোনালোকে যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যিসকলে আহিব বিচাৰে গুৱাহাটীৰ লোকেশ্যন আপোনাৰ শ্ৰীনগৰ যদি আপোনালোকে পঢ়িব বিচাৰে এডাপশ্যন কৰিব পাৰে ইয়াৰ পৰা কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো নিশ্চয় দিলে আৰু আপোনালোকৰ মাজৰ পৰা এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ